অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ মুখেৰে উচ্চাৰণ কৰি ক'ব লাগিব, লিখিত প্ৰমাণ দিব, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কেতিয়াও উজনি অসমত যাব নিদিওঁ। একদম চিধা কথা কৈ দিছোঁ। ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। কালি নিশাৰ ভাগত উজনিলৈ যোৱা বাছৰ পৰা নমাই দিয়া হ'ল মিয়া শ্ৰমিকক। নিশাৰ ভাগৰ এই ঘটনা নগাঁৱত আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে অসম চৰকাৰৰ হুংকাৰ দিছে, যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিত থকা মিয়া শ্ৰমিকসকলৰ সুৰক্ষা তেওঁলোকে নিশ্চিত নকৰে, নিৰাপত্তা নিশ্চিত নকৰে, তেতিয়ালৈকে উজনিলৈ এজনো মিয়া শ্ৰমিকক যাবলৈ দিয়া নহ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কৈছিল যে উজনি অসমত যদি কোনো মিয়া যায় নিৰাপত্তাৰ ব্যৱস্থা নকৰে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ মুখেৰে উচ্চাৰণ কৰি ক'ব লাগিব, আৰু আপোনাৰ চিধা কথা, আমি উজনি অসমত যাব নিদিওঁ। আৰু এজনো মিয়াক উজনিৰ কাম কৰিবলৈ যাবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে একাংশ সংখ্যালঘু সংগঠনে। উজনি নামনিৰ মাজত বিভাজন অনাৰ চেষ্টা চলাইছে নেকি একাংশ সংগঠনে, তাক লৈ বৃহৎ প্ৰশ্ন। আৰু মিয়া শ্ৰমিকক চিনাক্ত কৰি নমাই দিয়া হ'ল বাছৰ পৰা। এজন এজনকৈ মিয়া শ্ৰমিকক চিনাক্ত কৰিছে, তাৰ পাছত বাছৰ পৰা তেওঁলোকক নমাই দিয়া হৈছে। কোনো মিয়াই উজনিৰ ইটা ভাটাত কাম কৰিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। মিয়াক নিৰাপত্তা নিদিলে উজনিলৈ মিয়া শ্ৰমিকক নপঠোৱাৰ হুংকাৰ প্ৰদান কৰিছে। আৰু শ্ৰমৰ বিনিময়ত মিয়াসকলক সন্মান দিয়ক, মিয়াসকলক সন্মান দিয়ক, তেওঁলোকে শ্ৰম কৰে কম মূল্যত। উজনিত মিয়া প্ৰয়োজন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে লিখিত ৰূপত জনাব লাগিব সংখ্যালঘু সংগঠনসমূহক। নগাঁও মৰিগাঁৱৰ শ্ৰমিকক বাছৰ পৰা নমাই তেওঁলোকক উজনিলৈ যোৱাত বাধা প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। আমি এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া নিশাৰ ভাগৰ দৃশ্য, কিদৰে তেওঁলোকে নাইট ছুপাৰত মিয়া শ্ৰমিকসকল ইটা ভাটাত কাম কৰিবলৈ যাব ওলাইছিলে, তাৰ পাছতেই একাংশ সংখ্যালঘু সংগঠন অৰ্থাৎ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত তেওঁলোকে বাছ আস্থানত গৈ যিসকল মিয়া শ্ৰমিক আছে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকে নমাই দিছে যে আপোনালোকে উজনিলৈ যাব নোৱাৰে, যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে লিখিত ৰূপত প্ৰতিশ্ৰুতি প্ৰদান নকৰে যে মিয়াসকল উজনিত গৈ সুৰক্ষিত হ'ব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত সদনত তেওঁ উল্লেখ কৰিছে যে কোনো মিয়া শ্ৰমিক যদি উজনিলৈ যায়, তেন্তে যদি কিবা অঘটন সংঘটিত হয় তেওঁলোকৰ লগত, তেন্তে আমি তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰোঁ। তাকে লৈ এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদ গৰজি উঠিছে। আমাৰ হাতত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ এটা মন্তব্য আছে, মন্তব্যটো শুনি লওক। একদম চিধা কথা যে শ্ৰমজীৱী মিয়াক যিমান সময়লৈকে শ্ৰমৰ বিনিময়ত আত্মসন্মান উজনি অসমত নিদিয়ে, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কেতিয়াও উজনি অসমত যাব নিদিওঁ। একদম চিধা কথা কৈ দিছোঁ। আৰু এটা কথা স্পষ্ট, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কৈছিল যে উজনি অসমত যদি কোনো মিয়া যায় নিৰাপত্তাৰ ব্যৱস্থা নকৰে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ মুখেৰে উচ্চাৰণ কৰি ক'ব লাগিব যে মিয়া প্ৰয়োজন হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্পষ্ট, আৰু আপোনাৰ চিধা কথা, আমি উজনি অসমত যাব নিদিওঁ।